নমস্কাৰ বন্ধু বান্ধৱীসকল চাওকচোন আজি মই বনালোঁ মানিমুনিৰ লগত মানিমুনি ভেদাইলতা নৰসিংহ পাতৰ লগত শিঙি মাছৰ জোল। এয়া প্ৰথমতে পাতকেইটা ভালকৈ ধুই মিক্সিত দি ল'লোঁ, লগতে আদা নহৰু আৰু অকণমান দুটামান কেঁচা জলকীয়াও দি পেলাই মিক্সিত এয়া পিচি ল'লোঁ আৰু লগতে শিঙি মাছকেইটাও বাছি ল'লোঁ। বাছাৰ পিছতে নিমখ হালধি সানি এয়া মই যোগাৰ কৰি পেলাই থৈ ল'লোঁ। ধুনীয়াকৈ এয়া সানি লৈছোঁ। তাৰ পাছত এয়া গেছৰ ওপৰত কেৰাহীখন দি কেৰাহীত অকণমান তেল দি পেলাই গৰম হ'বলৈ থৈছোঁ। তাৰ পাছতে সেই গৰম কেৰাহীখনত মই মাছ কেইটুকুৰ ধুনীয়াকৈ দি দিলোঁ। শিঙি মাছ কিন্তু বৰ ফুটে দেই, দেখিছেনে? এনেকৈ দিওঁতেই কেনেকৈ হৈ আহিছে। মই আকৌ লৰালৰিকৈ ঢাকোনখন লগাই দিছোঁ। সেই মাছখিনি আকৌ বৰ বেছি ভজা নাই, বেছি ভাজিলেও ভাল নালাগে নহয়। তাৰপিছত কেৰাহীখনত সেই তেলখিনিতে মই অকণমান পিঁয়াজ দি পেলাই আৰু তেজপাতো দিলোঁ, দি এটা শুকান জলকীয়াও দি দিছোঁ। দি ভালকৈ ভাজি পিচি থোৱা সেই নৰসিংহৰ জোলখিনি, এই মাছ দেখিছে ধুনীয়াকৈ মই ভাজি পেলাই অলপহে ভাজিছোঁ দেই। তাৰপৰা সেই জোলখিনি মই দি দিলোঁ। জোলখিনি দি ভালদৰে ভাজিছোঁ। অলপ সময় ভাজিছোঁ। তাৰপিছতে তাতেই দিলোঁ হালধি, আন্দাজ অনুসৰি নিমখো দিছোঁ। এয়া আপোনালোকে চাওক, অকণমান আন্দাজ অনুসৰি নিমখো দিছোঁ। তাৰ পাছত ভালদৰে লৰাই অলপ সময় সিজিবৰ কাৰণে এৰি দিলোঁ। তাৰ পাছত সেই সিজি হোৱাৰ পাছত অলপ জোখমতে পানী দিলোঁ। পানী দি উতল আহিব সময়তেই মই আকৌ শিঙি মাছ কেইটুকুৰমান সেই তৰকাৰীতে দি দিছোঁ। আপোনালোকে চাওকচোন। অকণমান মাছ কেইটুকুৰ দি অকণমান লৰাই দিছোঁ দেই। ধুনীয়াকৈ সেই মাছ কেইটুকুৰ দি অকণমান লৰাই দিছোঁ। এই কাৱৈ মাছ তিনিটাও আছিলে, সেই তিনিটাও দি দিলোঁ। মানিমুনি শাকত কাৱৈ মাছ দিলেও খাই ভাল লাগে। তাৰ পাছত নমোৱাৰ আগে আগে কেইটামান জালুক খুন্দনাতে পিহি পেলাই সোৱাদ হ'বলৈ আকৌ কেৰাহীখনত দি দিলোঁ। দিয়াৰ পিছত এয়া মোৰ তৰকাৰী ধুনীয়াকৈ উতল আহি আছে, দেখিছেনে? তাৰ পাছতে সেয়া মোৰ তৰকাৰী হৈ গ'ল। খাবলৈ বৰ সোৱাদ হৈছিল জানেনে? ধন্যবাদ।